নমস্কাৰ ফ্ৰেণ্ড, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ফ্ৰেণ্ডছ। তো ফ্ৰেণ্ডছ, আপোনালোকৰ কাৰণে এটা বহুতেই ভাল খবৰ আহিছে। তো SSC GD কনষ্টেবলৰ ফাইনেলি আপোনালোকৰ যিখন এনচাৰ কি হয়, তো এনচাৰ কিখন আহি গৈছে। তো আপোনালোকে যদিহে SSC GD কনষ্টেবলত আপোনালোকে 2026 বৰ্ষৰ যিটো এক্সাম অনুষ্ঠিত হৈছিলে, তো আপোনালোকে যদি এক্সামটো দিছিলে, তো আপোনালোকৰ কাৰণে এটা ভাল খবৰ। তো আপোনালোকে এতিয়া আপোনালোকৰ যিখন এনচাৰ কি হয় সেইখন আপোনালোকে চেক কৰিব পাৰিব। তো ইতিমধ্যে তেওঁলোকে এনচাৰ কিৰ কাৰণে অফিচিয়েলি নটিচ প্ৰকাশ কৰিছে আৰু ইতিমধ্যে লিংকটো তেওঁলোকে এক্টিভ কৰি দিছে। তো আপোনালোকক স্ক্ৰীনত আপোনালোকে দেখিবলৈ পাই আছে, এইখন হৈছে SSC GDৰ ফালৰ পৰা অহা এনচাৰ কিৰ কাৰণে নটিচখন হয়। আৰু এই নটিচখনত তেওঁলোকে উল্লেখ কৰিছে যে আপোনালোকৰ যিটো এক্সাম হৈছিলে SSC GDৰ কনষ্টেবল চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ CAPF SSF ৰাইফলমেন ইন আছাম ৰাইফলছ এক্সামিনেশ্যন 2026 অৰ্থাৎ আপোনালোকৰ যিটো এক্সাম হৈছিলে SSC GD কনষ্টেবলৰ 27 এপ্ৰিলৰ পৰা আপোনালোকৰ 31 মেলৈকে আপোনালোকৰ এক্সামটো অনুষ্ঠিত হৈছিলে। তো তাত আপোনালোকে যদি এক্সামটো দিছিলে, তো আপোনালোকে এতিয়া আপোনালোকৰ এনচাৰ কিখন আপোনালোকে ইতিমধ্যে চেক কৰিব পাৰিব। তেওঁলোকে ইতিমধ্যে লিংক এক্টিভ কৰি দিছে। ইয়াত তেওঁলোকে দি দিছে যে 15/6/2026 পৰা আপোনালোকে 20/6/2026লৈকে আপোনালোকৰ যিখন এনচাৰ কি হয় সেই এনচাৰ কিখন আপোনালোকে চেক কৰিব পাৰিব। তো ইতিমধ্যে আজি 15 তাৰিখ হৈছে। তো আজি আপোনালোকৰ সন্ধিয়া 6টা বজাৰ পৰা আপোনালোকৰ ইতিমধ্যে লিংকটো এক্টিভ কৰি দিছে ফ্ৰেণ্ডছ। তো আপোনালোকে এতিয়া এনচাৰ কিখন চেক কৰিব পাৰিব। কেনেকৈ চেক কৰিব পাৰিব আপোনালোকক দেখুৱাই আছোঁ। তো তাৰ আগতে ফ্ৰেণ্ডছ, আপোনালোকে যদিহে আপোনালোকে কোনোবাটো আপোনালোকে এনচাৰত আপোনালোকে চেলেঞ্জ কৰিব বিচাৰে, তো আপোনালোকে 50 টকা দি কিনে আপোনালোকে এই যিটো আপোনালোকে কুৱেশ্যনত আপোনালোকে চেলেঞ্জ কৰিব বিচাৰে, প্ৰতিটো কুৱেশ্যনত 50 টকা আপোনালোকে দিব লাগিব। তো আপোনালোকে যদি চেলেঞ্জ কৰিব বিচাৰে আপোনালোকে চেলেঞ্জ কৰিব পাৰে। এতিয়া ফ্ৰেণ্ডছ, আপোনালোকে এনচাৰ কিখন কেনেকৈ চেক কৰিব সেইটো আপোনালোকক দেখুৱাই দিছোঁ। তো তাৰ কাৰণে আপোনালোকৰ যিটো SSC যিটো অফিচিয়েল ৱেবছাইট আছে ফ্ৰেণ্ডছ, সেই ৱেবছাইটটোত আপোনালোকে আহিব লাগিব। তো মই অফিচিয়েল ৱেবছাইটটো অ'পেন কৰিছোঁ। তো আপোনালোকৰ এতিয়া ছাৰ্ভাৰৰ কাৰণে কিছু প্ৰব্লেম হৈ আছে। তো আপোনালোকে অলপ সময় ৱেইট কৰিব লাগিব। তো ফ্ৰেণ্ডছ, মই দুখিত যে আপোনালোকক ছাৰ্ভাৰৰ কাৰণে মই আপোনালোকৰ যিটো SSC যিটো এনচাৰ কি হয় এনচাৰ কিটো আপোনালোকক দেখুৱাই দিব নোৱাৰিম। তো তথাপিও আপোনালোকক যিটো SSC GD কনষ্টেবলৰ লিংক হয় সেই লিংকটো আপোনালোকক ডেছক্ৰিপশ্যনত দি দিছোঁ অফিচিয়েল ৱেবছাইটৰ। তো আপোনালোকে যদিহে আপোনালোকে চেক কৰিব বিচাৰে আপোনালোকে লিংকটোত গৈ চেক কৰিব পাৰিব। আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আৰু আপোনালোকৰ যিটো পাছৱাৰ্ড আছে পাছৱাৰ্ডটো দি আপোনালোকৰ এনচাৰ কিখন চেক কৰিব পাৰিব। আৰু যদি আপোনালোকে সুবিধা পায় তো আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপৰ লিংকটো দিয়া আছে ডেছক্ৰিপশ্যনত। তো আপোনালোকে তাত কণ্টেক্ট কৰিব পাৰিব। তো আপোনালোকে যদি চোৱাত অসুবিধা পায় তো আপোনালোকে তাত কণ্টেক্ট কৰিব। তো আপোনালোকক নিশ্চয় হেল্প কৰিবলৈ চেষ্টা কৰিম। তো ফ্ৰেণ্ডছ, আপোনালোকে নিশ্চয় যদি আপোনালোকে এক্সাম দিছিলে ফ্ৰেণ্ডছ SSC GD কনষ্টেবলত, তো আপোনালোকে এনচাৰ কিখন গৈ আপোনালোকে এতিয়াই আপোনালোকৰ এনচাৰ কিখন চেক কৰি লওক। তো ফ্ৰেণ্ডছ, এইটোৱে আছিল আপোনালোকক দিবলগীয়া আপডেটটো ফ্ৰেণ্ডছ। আপোনালোকে যদি ভিডিঅ'টোত ভাল পালে তেনেহ'লে ভিডিঅ'টোত ফ্ৰেণ্ডছ এটা লাইক কৰি দিব। আৰু চেনেলটোত আপোনালোকে যদি নতুনকৈ ভিজিট কৰিছিলে আপোনালোকে চেনেলটো ফ্ৰেণ্ডছ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব।